6টা বছৰ ধৰি এই ঘাটটো লেচি হিচাপে মই পাৰ কৰি আছিল। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ এতিয়া পানী বাম হোৱাত নাওদনি অচলতল হোৱাৰ কাৰণে মই আজি 800 ফুট দীঘল এখন দৈৰ্ঘ্য এখন বাঁহৰ দলং নিৰ্মাণ কৰি মই ৰাইজৰ সুচলৰ বাবে মই এটা কাম কৰি দিছোঁ। আৰু ইয়াৰ বিনিময় হয়তো কিবা এটা অৰ্থ কৰি হয়তো মই পাম বা পাইছোঁ, বা মই লোকৰ পৰাও হয়তো অৰ্থ কৰি লৈ মই আজি এই কাম কৰিছোঁ। আৰু ময়ো ইফালে আপোনাৰ বিকলাংগ লোক, আৰু চৰকাৰৰ পৰা কোনো এটা মই আজিলৈকে অৰ্থ কৰি বা কিবা এটা মই পোৱা নাই, সাহায্যও পোৱা নাই। আৰু কিমানো মানে বিচাৰি গ'লো, কিমান কি কৰিলোঁ সেইখিনি কথা নকলেও হ'ব বুলি ভাবিছোঁ। নিজেই কিবা এটা এনেকে কৰি মেলি পেলাই এই ধৰণে মই চলি আছোঁ। আৰু এতিয়া বৰ্তমান এই বাঁহৰ দলংখন দিছোঁ ৰাইজৰ আজি 4-5খন জিলাৰ সফলতাৰ বাবে। আৰু ৰাতি বিয়লি কেতিয়াবা আপোনাৰ বেমাৰী আজাৰে হয়তো মানে হেৰিয়ালে নিবলগীয়া হৈছে, আনিবলগীয়া ক্ষেত্ৰতো কেতিয়াবা অসুবিধা হৈছে। এইবিলাকৰ কথা চিন্তা কৰি এই বাঁহৰ দলংখনকে মই নিৰ্মাণ কৰিছোঁ। বাঁহটো ইয়াত 1200-1300 মান বাঁহেই মোৰ খৰচ হৈছে। 2 মাহ লাগিছে। আৰু বাঁহখিনি আনি মেলি ইয়াত পেলাওঁতে হয়তো এটা বাঁহৰ দাম কিমান হৈছে আৰু সেইটো নকলেও হ'ব।